এইটো এটা সাধাৰণ মাৰ্ডাৰ কেছ নহয় বা সাধাৰণ এটা কেছ নহয়। জুবিন গাৰ্গৰ কেছ। যিটো আমাৰ মুখ্যমন্ত্ৰী আছে তেখেতে কৈছে যে এতিয়া কাম কোৰ্টৰ, আদালতে শাস্তি দিব বুলি আমি ভাবিছোঁ আৰু আদালতে কঠোৰ ব্যৱস্থা ল'ব। শুনক, আদালতে কঠোৰ মানুহ দেখি কঠোৰ, কেছ দেখি কঠোৰ, কেছ দেখি কেতিয়াবা নৰ্মেল বা অলপ সহজ তেনেকুৱা নহয়। আদালত সকলোৰে কাৰণে একেই। এইটো জুবিনদাৰ কেছত হওক বা কোনোবা এটা সাধাৰণ চোৰৰ ক্ষেত্ৰত হওক, তেওঁ সমানেই কঠোৰ থাকিব। এতিয়া যদি আমাক কয় যে আদালত আপোনালোক কঠোৰ হওক, কালি যদি জুবিন গাৰ্গৰ মাৰ্ডাৰৰ কেইটা হাৰি যায়, তেতিয়া যদি ক'ব খোজে যে আদালত কঠোৰ নহ'ল, আদালতে ভাল কাম নকৰিলে, আমিতো ৩৫০০ পেজৰ চাৰ্জশ্বিট দিছিলোঁ, গতিকে আমাৰ দুখ নাই, সেইটো নহয়। ৩৫০০ পেজৰ চাৰ্জশ্বিটত আপুনি ক্ৰেডিট ল'ব নালাগে। আপোনালোকে ক্ৰেডিট লওক যে আমি এনেকুৱা চাৰ্জশ্বিট দিছোঁ য'ত সেই মাৰ্ডাৰ কেইজন হাৰি যাব পৰা নাই। আমি বাৰে বাৰে কৈছোঁ যে আমাৰ আৱেগ, অনুভূতি, বিবেক, মগজু কেইটামান টকাৰ কাৰণে বিক্ৰী নকৰোঁ। গ্ৰাছৰুট তৃণমূলৰ মানুহৰ যিখিনি ছাফাৰিং, যিখিনি মানে দুখ বেদনা আছে, সেই বেদনাখিনি উকিল সমাজে বুজি পায়। মই চৰকাৰক, আমি উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা অসম চৰকাৰ, আমাৰ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশ, গুৱাহাটী হাইকোৰ্ট, আমি নিশ্চয় আমাৰ উকিল সন্থাৰ তৰফৰ পৰা তেওঁলোকক লিখিম যাতে অতি সোনকালে এখন ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট, মানে মই কৈছোঁ যে যিখন কোৰ্টে কেৱল জুবিন গাৰ্গৰে কেছটো কৰিব, তেনেকুৱা এখন কোৰ্ট অনতিপলমে এষ্টাব্লিছ কৰক। চৰকাৰে ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দিব পাৰে, কিন্তু এটা ভলিউমে চব কথা নকয়। তাত কিমানখিনি, সিংহৰ ১০০, শিয়ালৰ ১০০, সিংহৰ এটাই হওক, চাৰ্জশ্বিটখন ১ পেজৰে হওক, যদি তাত সমল থাকে, চাৰ্জশ্বিটখনত তাত মূল্য থাকিব লাগিব, তাত জোৰ থাকিব লাগিব, যিটো জোৰত জুবিন দাক হত্যা কৰা মানুহজনক মৃত্যুদণ্ডৰে শাস্তি বা 103 মাৰ্ডাৰ কেছত যাতে তেওঁলোকক ফচাব পাৰে। আমি বাৰে বাৰে কৈছোঁ যে আমাৰ আৱেগ, অনুভূতি, বিবেক, মগজু কেইটামান টকাৰ কাৰণে বিক্ৰী নকৰোঁ। আৰু এইটো এটা সাধাৰণ মাৰ্ডাৰ কেছ নহয় বা সাধাৰণ এটা কেছ নহয়। জুবিন গাৰ্গৰ কেছ। ইয়াতে আপুনি মই কথা পাতি থকা নাই, একদম গাঁৱত যিকেইটা আপুনি মানুহ দেখা পাব, মোৰ ঘৰত এটা ৬ বছৰীয়া ল'ৰা আছে। মই ক'লোঁ আপোনালোকক যে সেই ল'ৰাজনে যেতিয়া ফটোত দেখা পাইছে পেপাৰত, কৈছে দেউতা আনা পেপাৰখন জ্বলাই দিয়া, এইটো শাস্তি দিয়া। তেনেকুৱা ধৰণৰ একদম ইমান গ্ৰাছৰুট তৃণমূলৰ মানুহৰ যিখিনি ছাফাৰিং, যিখিনি মানে দুখ বেদনা আছে, সেই বেদনাখিনি উকিল সমাজে বুজি পায়। উকিল সমাজে ইমানখিনি বুজি পাই কাৰণে কামটো কৰিব যোৱা নাই, কিন্তু সাধাৰণ কিবা বেলেগ কেছ হ'লে নিশ্চয় কৰিব, কিন্তু এইটো সাধাৰণ কেছ নহয়। আৰু মই চৰকাৰক, আমি উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা অসম চৰকাৰ, আমাৰ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশ, গুৱাহাটী হাইকোৰ্ট, আমি নিশ্চয় আমাৰ উকিল সন্থাৰ তৰফৰ পৰা তেওঁলোকক লিখিম যাতে অতি সোনকালে এখন ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট, মানে মই কৈছোঁ যে যিখন কোৰ্টে কেৱল জুবিন গাৰ্গৰে কেছটো কৰিব, তেনেকুৱা এখন কোৰ্ট অনতিপলমে এষ্টাব্লিছ কৰক, ডে টু ডে হিয়েৰিং কৰক। আৰু হিয়েৰিঙৰ মাজত যেতিয়া শুনানি হৈ থাকিব, যদি আপুনি দেখা পাইছে যে কোৰ্টে দেখা পাইছে ইয়াত লেকুনা আছে, ইয়াত কিবা মানে আমাৰ সুৰুঙা আছে চাৰ্জশ্বিটত, তেতিয়াহ'লে পুনৰ ইনভেষ্টিগেশ্যন কৰক, পুনৰ তদন্ত কৰাত কোনো বাধা নাই। কিন্তু এইটো মই বাৰে বাৰে কৈছোঁ, চৰকাৰে ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দিব পাৰে, কিন্তু এটা ভলিউমে চব কথা নকয়। তাত কিমানখিনি, সিংহৰ ১০০, শিয়ালৰ ১০০, সিংহৰ এটাই হওক, চাৰ্জশ্বিটখন ১ পেজৰে হওক, যদি তাত সমল থাকে। গতিকে চাৰ্জশ্বিট ডাঙৰটোত আমাক অসমৰ ৰাইজক যদি কিবা বেলেগকৈ ভাবিব বাধ্য কৰাইছে, সেইটো নহয়। আমাৰ কথা হ'ল চাৰ্জশ্বিটখনত তাত মূল্য থাকিব লাগিব, তাত জোৰ থাকিব লাগিব, যিটো জোৰত জুবিন দাক হত্যা কৰা মানুহজনক মৃত্যুদণ্ডৰে শাস্তি বা 103 মাৰ্ডাৰ কেছত যাতে তেওঁলোকক ফচাব পাৰে। কিন্তু ডাঙৰ চাৰ্জশ্বিট দিলে, এজন গায়কক নিলে, এজন পৰিয়ালক নিলে, নি পেলাই সুধিলে তেওঁলোকক। যদি কালি আদালতত এডভোকেটে সোধে যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, আপুনি জানেনে? পৰিয়াল এজনে বা মিউজিক কৰা মানুহজনে কি ক'ব? কিন্তু আমিতো নাজানো, আমি গুৱাহাটীতে আছোঁ। তেতিয়াহ'লে সেই যিটো মৃত্যুৰ বা হত্যাৰ যিটো সেইটো কেতিয়াবা কোৰ্টত এষ্টাব্লিছ হ'বনে? নহয়। গতিকে ডাঙৰ চাৰ্জশ্বিট দিয়াতকৈ এখন মানে মূল্যৱান, এখন য'ত গতি আছে, এটা মজবুত চাৰ্জশ্বিট দিব লাগে। গতিকে এতিয়াও আমি বাৰে বাৰে কৈছোঁ, স্পেচিয়েল কোৰ্ট হওক, ডে টু ডে হিয়েৰিং হওক, আৰু যদি দৰকাৰ হয় ইনভেষ্টিগেশ্যন ইন দি মিন টাইম, সেই ইনভেষ্টিগেশ্যন কৰিব লাগে। আৰু এইটো এতিয়াও CBI দিয়াৰ টাইম যোৱা নাই। আমি অসম চৰকাৰক কৈছোঁ CBI এতিয়াও দিয়ক। এটলিষ্ট CBI আমাৰ ইয়াতকৈ অলপ হ'লেও উন্নত ধৰণৰ কৰিব পাৰিব। আৰু লগত আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, সুপ্ৰিম কোৰ্টৰ ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকক লওক। যিমানখিনি পাৰে অসম চৰকাৰে কৰক, এতিয়াও সময় আছে। কিন্তু চাৰ্জশ্বিটখন দিলেই মানে কাম শেষ হ'ল। আৰু এটা কথা কওঁ, মহামান্য আমাৰ যিটো আমাৰ মুখ্যমন্ত্ৰী আছে, তেখেতে কৈছে যে এতিয়া কাম কোৰ্টৰ, আদালতে শাস্তি দিব বুলি আমি ভাবিছোঁ আৰু আদালতে কঠোৰ ব্যৱস্থা ল'ব। শুনক, আদালতে কঠোৰ মানুহ দেখি কঠোৰ, কেছ দেখি কঠোৰ, কেছ দেখি কেতিয়াবা নৰ্মেল বা অলপ সহজ
তেনেকুৱা নহয়। আদালত সকলোৰে কাৰণে একেই। এইটো জুবিনদাৰ কেছত হওক বা কোনোবা এটা সাধাৰণ চোৰৰ ক্ষেত্ৰত হওক, তেওঁ সমানেই কঠোৰ থাকিব। এতিয়া যদি আমাক কয় যে আদালত আপোনালোক কঠোৰ হওক, কালি যদি জুবিন গাৰ্গৰ মাৰ্ডাৰৰ কেইটা হাৰি যায়, তেতিয়া যদি ক'ব খোজে যে আদালত কঠোৰ নহ'ল, আদালতে ভাল কাম নকৰিলে, আমিতো 3500 পেজৰ চাৰ্জশ্বিট দিছিলোঁ, গতিকে আমাৰ দুখ নাই, সেইটো নহয়। 3500 পেজৰ চাৰ্জশ্বিটত আপুনি ক্ৰেডিট ল'ব নালাগে। আপোনালোকে ক্ৰেডিট লওক যে আমি এনেকুৱা চাৰ্জশ্বিট দিছোঁ য'ত সেই মাৰ্ডাৰৰ কেইজন হাৰি যাব পৰা নাই। অকল জুবিনাৰ কেছতেই নহয়, কোনোবা এটা মোবাইল চুৰি কেছতো এখন যেতিয়া চাৰ্জশ্বিট দিব পুলিচে, কোৰ্টক আশা কৰিয়েই দিয়ে, কাৰণ পুলিচেতো মানুহক শাস্তি দিব নোৱাৰে, গতিকে সেই আশাটো থাকিবই। এইটো কেছত তেওঁ এটা বস্তুত ইমফেচাইজ কৰিছে, এটা বস্তুত বেছি জোৰ দিছে যে আমি ইমান ডাঙৰ চাৰ্জশ্বিট এখন দিলোঁ, ডাঙৰ চাৰ্জশ্বিট কৈ আছে দেই, কিন্তু কোৱা নাই যে বহুত এটা হেৰি চাৰ্জশ্বিট, ইমান ডাঙৰ চাৰ্জশ্বিট দিলোঁ, এটা কোৰ্টে কৰিব। কাইলৈ যদি চাৰ্জশ্বিটত একো মূল্য নাথাকে, একো যদি তাত সমল নাথাকে, যেনেকৈ পৰাগ দাসৰ হত্যাকাৰী হাৰি গ'ল, এখন কোৰ্টেতো আৰু জুবিন দাক তেওঁক ভাল পালেও এখন কোৰ্টে, এখন ন্যায়াধীশে কিন্তু সেইজনক ৰাখিব নোৱাৰে। তাত তথ্য থাকিব লাগিব, যুক্তি থাকিব লাগিব। গতিকে আদালতত দিছোঁ, আদালতে ব্যৱস্থা কৰিব, কিন্তু এই যিখন চাৰ্জশ্বিট আছে অভিযোগনামাৰ ওপৰত ভিত্তি কৰিহে কিন্তু আদালতে ব্যৱস্থা কৰিব। আমি যিটো বুজি পাইছোঁ, এজন সাধাৰণ নাগৰিক বা আইনৰ ছাত্ৰ হিচাপে যিটো কথা বুজি পাইছোঁ, সেইটোৱে ক'ব বিচাৰিছোঁ যে বাৰে বাৰে কৈছোঁ 3500 পেজৰ চাৰ্জশ্বিট দিয়াতকৈ 5 পেজৰে চাৰ্জশ্বিট দিয়ক, কিন্তু মূল্যৱান চাৰ্জশ্বিট দিয়ক, য'ত ঘটনা হৈছিল তাতে এটলিষ্ট যিজন ইয়াৰে তদন্তকাৰী বিষয়া আছিল, তাত গৈ তেওঁ তদন্ত কৰিব লাগিছিল। তদন্ত কৰাৰ পিছতহে কামটোত জোৰ পালে হয়, কাৰণ আমি আইনৰ ছাত্ৰ হিচাপে জানো, যিখিনি এতিয়া আমি গম পাইছোঁ যে ৰজি কলিতা ইনভেষ্টিগেটিং অফিচাৰ যোৱা নাছিলে, গতিকে তাত যদি তেনেকুৱা ঘটনা হৈছিল, বহুত লোভল আছে। এইবিলাক কথা আজি নহয়, কালি চাৰ্জশ্বিটখন চোৱাৰ পিছত আমি ভালকৈ দেখা পাম, আৰু চাৰ্জশ্বিটখন চোৱাৰ পিছত আমি নিশ্চয়কৈ কালি সেইদিনাখনো কৈছোঁ যে উকিল সন্থা গুৱাহাটী এই ক্ষেত্ৰত সদায় সতৰ্ক থাকিব। এই গোটেই যিটো বিচাৰ প্ৰক্ৰিয়া, তাত আমি সদায় ভিজিল থাকিম হয়।